হাইলাকান্দিত ভোটাৰ তালিকাৰ পৰা নোহোৱা হ'ল কেইবাশ জনজাতীয় ভোটাৰৰ নাম। অসম মিজোৰাম সীমান্তৰ ঢলচেৰা, বিলাইপুৰ আদি অঞ্চলত বছৰ বছৰ ধৰি বসবাস কৰি থকা জনজাতীয় লোকৰ নাম ভোটাৰ তালিকাৰ পৰা হঠাৎ নাইকিয়া হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 1960 চনৰ পৰাই অঞ্চলসমূহত বসবাস কৰা লোকৰ নাম কৰ্তন কৰাত ক্ষোভ প্ৰকাশ কৰিছে একাধিক দল সংগঠনে। কোনো স্পষ্ট ব্যাখ্যা নোহোৱাকৈ এই ভোটাৰসকলৰ নাম কৰ্তন কৰাক লৈ উদ্বিগ্ন প্ৰকাশ কৰিছে সংগঠনসমূহৰ নেতৃবৰ্গই। আজি মেইনলি আমি মানে ডিভিজনেল ফৰেষ্ট অফিচাৰ DFO ছাৰৰ লগত আমি লগ কৰিছোঁ। আমাৰ লগত জনজাতি মানুহবিলাক আছিলে, মেইনলি তেওঁলোক দে বিলং ফ্ৰম চাউথ হাইলাকান্দি পাৰ্ট। তো এইটো পাৰ্টত বহুত ইমান পুঞ্জি আছে আগত, য'ত 1950 1960 ভোটাৰ লিষ্ট আমাৰ লগতে আছে। সেইটো টাইমত তাতে কমপ্লিটলি ৰিয়াং মানুহ বা ত্ৰিপুৰা মানুহ বা চাকমা মানুহ বা খাচী মানুহ এনেধৰণৰ মানুহ আছিলে, মানে মেইনলি জনজাতি খিলঞ্জীয়া মানুহ আছিলে। কিন্তু আজিৰ দিনত যদি ভোটাৰ লিষ্ট আপুনি চায়, এজনো জনজাতি মানুহ নাই তাতে, এজনো জনজাতি মানুহ নাই তাতে, জনজাতি মানুহৰ হাতত জনজাতিৰ ল্যান্ড নাই, তেওঁলোকৰ সুৰক্ষা নাই। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অভিযান মানে আৰম্ভণি কৰিছে, সেইটো আৰু মানে ত্বৰান্বিত কৰি আমাৰ এইফালে বিশেষকৈ চাউথ হাইলাকান্দি ফালে বা ধলচৰা বিলাইপুৰ, যেটা আমাৰ মেইনলি দুটা বেল্ট আছে, ট্ৰাইবেল বেল্ট আছে, ফৰেষ্ট বেল্ট আছে, এই উচ্ছেদ অভিযান চলাব লাগে। সেইটো কাৰণে আমি কিছুমান ডকুমেণ্টো ছাবমিট কৰিছোঁ, ভোটাৰ লিষ্ট ছাবমিট কৰিছোঁ উইথ প্ৰুফ যে ইয়াতে ইভিকশ্যন হ'বই লাগে। ইয়াতে আগতে ৰিয়াং মানুহৰ জমিন আছিলে, আজি ৰিয়াং মানুহ নাই, আজি ত্ৰিপুৰা মানুহ নাই, আজি খাচী মানুহ নাই, আজি বেলেগ মানুহ আহি এই জেগাবিলাক জমিন